আজি গোটেই সমগ্ৰ ভাৰতবৰ্ষত আজি 5 ছেপ্টেম্বৰ দিনটো এটা পবিত্ৰ দিন। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন উপলক্ষে আজি শৈশৱ আঞ্চলিক বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে যিটো কাৰ্য ব্যৱস্থা হাতত লৈছে অতি প্ৰথম আৰু সুন্দৰ ভাল হৈছে। এই অঞ্চলৰ প্ৰায় স্কুলবিলাকত তেওঁলোকে আজি গৈছে। সন্মান্য শিক্ষকবৃন্দসকলক তেওঁলোকে সম্বৰ্ধনা জনাইছে, সন্মান যাচিছে। আৰু আমি তেওঁলোকক ধন্যবাদ দিবই লাগিব। আৰু তেওঁলোকৰ যিটো কৰ্মপন্থা কাৰ্যৰ যিটো ব্যৱস্থা সেইটো প্ৰথম আৰু শলাগ ল'বই লাগিব আমি। আৰু মই এজন শিক্ষক হিচাপে শৈশৱ আঞ্চলিক বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি প্ৰমুখসকলৰ সমূহ বিষয়ালৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আগন্তুক দিনবিলাকত তেওঁলোকে এনেধৰণৰ বিভিন্ন কাৰ্যসূচীবিলাক হাতত ল'ব লাগে তেওঁলোকে মই আহ্বান জনাইছোঁ। আৰু আজি মোৰ বাসগৃহত আহি তেওঁলোকে মোক যিটো সম্বৰ্ধনা জনাইছে মই তেওঁলোকক বিশেষ ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু আঞ্চলিক ফেডাৰেশ্যনৰ সমূহ বিষয়ববীয়াক দীৰ্ঘায়ু মই কামনা কৰিছোঁ। শৈশৱ আঞ্চলিক বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন তৰফৰ পৰা আজি এই পবিত্ৰ শিক্ষক দিৱসৰ দিনা সকলো শিক্ষাগুৰুলৈ আমি শ্ৰদ্ধা আৰু আন্তৰিক ভক্তি নিবেদিছোঁ। প্ৰতি বছৰৰ দৰে এই বছৰো আমি শৈশৱ আঞ্চলিক বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ শৈশৱ অঞ্চলৰ বিভিন্ন বিদ্যালয়সমূহত গৈ যিসকল আমাৰ শ্ৰদ্ধা শিক্ষাগুৰুসকল আছে তেওঁলোকক আজি এই দিনটোত আমি এটি সম্বৰ্ধনা দিয়াৰ প্ৰচেষ্টা আগবঢ়াইছোঁ। গতিকে অনাগত দিনবোৰতো যাতে এনেকৈ ধৰে আমাৰ শিক্ষাগুৰুসকলে, কাৰণ তেওঁলোকৰ অক্লান্ত কষ্ট প্ৰচেষ্টা আৰু বিভিন্ন ত্যাগৰ ফলত আজি সমাজত আজি এজন সু ৰাজনীতিবিদ হওক, সু ডক্টৰ হওক বা অন্যান্য ইঞ্জিনিয়াৰ বা বিভিন্ন পদত আজি এই শিক্ষাগুৰুসকলৰ অক্লান্ত প্ৰচেষ্টাৰ ফলতে আজি সমাজত এই ধৰণৰ মানৱ সৃষ্টি হৈছে। গতিকে আমি আশা ৰাখোঁ শ্ৰদ্ধা শিক্ষাগুৰুসকলে যিসকলে অক্লান্ত কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিছে তেওঁলোকে আমি আজি এই শিক্ষক দিৱসৰ পবিত্ৰ দিনটি এতিয়া আমাৰ আঞ্চলিক সমিতিৰ পৰা এটা সামান্য এটা কিঞ্চিত বুলি ক'ব পাৰি আমি সম্বৰ্ধনা দিয়াৰ চেষ্টা কৰিছোঁ। অনাগত দিনত আমি এনেধৰণৰ কাৰ্যসূচী হাতত ল'বলৈ আমি যথোপযুক্ত আমি ব্যৱস্থা আমি হাতত ল'ম বুলি আমি ইয়াতে আশা কৰিলোঁ।